কেন্দ্ৰীয় কাৰাগাৰত হেনো 1800জন কয়দী আছে আৰু 1800জন যি আছে তাৰ ভিতৰত এতিয়া গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে আপোনাৰ 67জন কাৰাগাৰত থকা কয়দীৰ এইচ বেমাৰ পোৱা গৈছে, এইচত আক্ৰান্ত হৈ আছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এই যি কেইজনৰ এইচ বেমাৰ হৈছে এইটো আগতে এইচ বেমাৰ আছিলে নে কাৰাগাৰত যোৱাৰ ভিতৰত এইচ বেমাৰ হ'ল? এইটো বহুত লক্ষণীয় কথা। অসম চৰকাৰ ব্যৰ্থ হৈছে, অসম চৰকাৰৰ জেল মন্ত্ৰী ব্যৰ্থ হৈছে, কাৰণ তেওঁলোকৰ জেলৰ ভিতৰত যি মানুহবোৰ আছে সেই মানুহবোৰ আচলতে কি ধৰণে আছে, কেনেকৈ আছে, বহুত ডাঙৰ কথা। আৰু তাৰ পৰা যদি এইচ বেমাৰ যদি এই ধৰণে বিয়পিবলৈ হয়, এইটোতো বহুত ভয়ংকৰ ঘটনা। আচলতে কি হয়, তাত কি ড্ৰাগছৰ বেহা চলে নে কি? না এতিয়াও ড্ৰাগছৰ বেহা কাৰাগাৰৰ ভিতৰত চলি আছে? আমাৰ ডাঙৰ প্ৰশ্ন হৈছে, কাৰণ এইচ বেমাৰ বিয়পিবলৈ হ'লে ড্ৰাগছৰ যি এই গুৱাহাটী মহানগৰীত যি ধৰণে ড্ৰাগছৰ বেহা চলে বা ড্ৰাগছ যি ধৰণে সেৱন কৰে, আৰু সেই ধৰণে কাৰাগাৰৰ ভিতৰতো ড্ৰাগছ লয় নেকি? এইটো কিন্তু খুব গুৰুত্বপূৰ্ণ কথা। ইয়াত ইনকুৱাৰী হ'ব লাগে আৰু এই ৰাইজৰ মাজত এইটো প্ৰশ্নটো উত্তৰ দিব লাগে, কাৰণ ড্ৰাগছে বহু পৰিয়াল ধ্বংস কৰি দিছে। ড্ৰাগছে বহু পৰিয়ালৰ মানে কি ক'ম আৰু, অৱস্থা বেয়া কৰি দিছে। ড্ৰাগছ এনেকুৱা এটা বস্তু, গতিকে মই ড্ৰাগছৰ সদায় বিৰুদ্ধে আছোঁ। আৰু এই কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ যে বেহা, এনেকুৱা আমি কি ক'ম, তাত চলিছে নেকি ড্ৰাগছৰ বেহা? নহ'লে তাত 67জন কেনেকৈ এইচ বেমাৰত আক্ৰান্ত হ'ব পাৰে? আৰু এটা কথা, এই যি এইচ বেমাৰত যে আক্ৰান্ত হৈ আছে তেওঁলোকক টোটেলি ছেপাৰেট কৰি ৰাখিব লাগে, আৰু যিখিনি বেমাৰত আক্ৰান্ত হোৱা নাই সেই কয়দীখিনিক টোটেলি বেলেগকৈ ৰাখিব লাগে। এইটো মোৰ চৰকাৰৰ ওচৰত দাবী। ধন্যবাদ।